लैंडस्केप में भी Go back, go back. Hi, hi, hi. Go back, go back. Go back, go back. Hi, 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 hi. Hi, 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 hi. Hi, 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 hi. Go back, go back. আমাৰ আজি আগৰ জিলা কংগ্ৰেছৰ সভাপতি আজি পৰিস্থিতি এই সম্পৰ্কত আমাক জনাবলৈ সন্মানীয় আজি আমাৰ শোণিতপুৰ জিলা তথা আমাৰ বিশ্বনাথ জিলালৈ অহা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ ডাঙৰীয়া, সন্মানীয় আমাৰ অসমৰ সাংসদ নগৰী সাংসদ লক্ষ্মীপুৰ ডাঙৰীয়া, সন্মানীয় আমাৰ প্ৰাক্তন সাংসদ প্ৰাক্তন আমাৰ সভাপতি নিপুণ বৰা ডাঙৰীয়া, সন্মানীয় AICC সম্পাদক তথা আমাৰ অসমৰ জ্যেষ্ঠ বিধায়ক মনোজ চৌহান ডাঙৰীয়া, সন্মানীয় বিৰোধী দলৰ সভাপতি দেৱৰ শইকীয়া ডাঙৰীয়া, সন্মানীয় বতৰুৱা সমষ্টিৰ বিধায়িকা তথা আমাৰ জিলাৰ তত্ত্বাৱধায়িকা সন্মানীয় শিৱমণি বৰা বাইদেউ, প্ৰমুখ্য কংগ্ৰেছৰ নেতৃবৃন্দ, আজি অতিকৈ দুখৰ লজ্জাৰ বিষয় যে আজি পুনৰবাৰ এই বিজেপি চৰকাৰখনে গণতন্ত্ৰ হত্যা কৰিছে। আপোনালোকে নিশ্চয় গম পাইছে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি আমাৰ ভাৰতৰ মুক্তিযোদ্ধা আমাৰ ছবিলাল উপাধ্যায় ডাঙৰীয়াৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পিছত জামুগুৰি হাটৰ আমাৰ বাসুদেৱ থান, যিখন থান আপোনালোকে জানে আমাৰ অসমীয়া সমাজৰ সকলো মানুহ তাত আহি সেৱা কৰে, আমি বাসুদেৱ থানত এখন শৰাই দিছিলো। সেই বাসুদেৱ থান যিখন আপোনালোকে জানে যে তাত ঐতিহ্য পুৰণি থান, যিখন আপোনাৰ ৰাসলীলা হয় আৰু সেই থানখনৰ ঐতিহ্য আছে। আমাৰ এই বাসুদেৱ থানখন আমাৰ পদ্মা হাজৰিকাৰ আমাৰ যিটো কনেক্টৰ অফিচ বিজেপিৰ অফিচ, সেই বিজেপিৰ অফিচৰ কাষতে আজি সেই থানখনলৈ আমাৰ সন্মানীয় সাংসদগৰাকীক যোৱাৰ ক্ষেত্ৰত, সভাপতিগৰাকীক যোৱাৰ ক্ষেত্ৰত তেখেতসকলে আজি বাধা প্ৰদান কৰিছে। আজি আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ কৰ্মীসকলে আমাৰ সন্মানীয় সাংসদ, আমাৰ বিৰোধী দলৰ উপ সভাপতি লোকসভাৰ আৰু বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া প্ৰমুখ্যে, দেৱৰ শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে কেন্দ্ৰীয় নেতৃবৰ্গক আদৰিবলৈ আমাৰ যিহেতু জামুৰিহাট অঞ্চলত কুসুম দলত তেখেতসকল ৰখি আছিলে। আমি তেখেতক বিশ্বনাথ চাৰিআলি পৰা নিবৰ কাৰণে আমাৰ কিছুমানে ইয়াৰ পৰা আগুৱাই আহিছিলে। কিন্তু অতিকৈ দুখৰ বিষয় 200-300 মান বিজেপিৰ গুণ্ডা বাহিনীয়ে কুসুম দলাৰ মঙলবৰীয়া বজাৰৰ দলঙৰ ওচৰত তেখেতসকলে যিখিনি উদ্ভণ্ডালি কৰিছে, আমাৰ এগৰাকী যজ্ঞেশ্বৰী নাথ বুলি আমাৰ কুসুম দলা অঞ্চলৰ আমাৰ মহিলা কংগ্ৰেছৰ সম্পাদিকা, তেখেতৰ ঘৰত দুৱাৰ খিৰিকী ভাঙি তেখেতৰ চেওৰা ভাঙি অত্যাচাৰ কৰিছে, যিখন ঘৰত দুগৰাকী মহিলা থাকে মাত্ৰ। আজি আমি লক্ষ্য কৰিছো, আজি সেই মুহূৰ্তত আমি কি কৰিলো, আমাৰ শোণিতপুৰ জিলাৰ এছ পি মহোদয় বাৰে আমি অনুৰোধ কৰিলো, ছাৰ ইয়াত আমাৰ যিটো আইন শৃংখলা নীতি ভংগ হৈছে, আমাৰ গাড়ীবিলাক যেতিয়া আহিছে আমাৰ গৌৰৱ চৌধুৰী লোককে ডাঙৰীয়া প্ৰতিমূৰ্তি উন্মোচন কৰাত
ভাৰতৰ মুক্তিযুঁজাৰু আজি তেখেতৰ অনুষ্ঠানলৈ ঘূৰি যোৱা মানুহখিনিক তাত গাড়ী ধৰি ধৰি বাৰীবিলাক ভঙা হৈছে। আমি জামুগুৰি যিসকল আছিলো, আমাৰ প্ৰায় 1000 আমি আছিলো, আমাক আহিবলৈ পুলিচে বাৰে বাৰে বাধা দিছে। ইফালে কি কৰিছে, ইয়াত 200 মানুহৰ গুণ্ডাগিৰি চলিছে। আমি বাৰে প্ৰতি এছপি ছাৰক কৈ আছো, ডিএছপি এগৰাকী পঠিয়াইছে, তেওঁ বাৰে বাৰে আমাক ৰিকুৱেষ্ট কৰিছে যে আমি প্লিজ আপোনালোকে ইয়াত কোনো ধৰণৰ প্ৰগ্ৰেম নকৰিব, আপোনালোকে আহিব। আমি অসহায়, আমাৰ মাত্ৰ 5 গৰাকী পুলিচ আছো, আমি 200 লোক কণ্ট্ৰল কৰিব নোৱাৰো। ইয়াতকৈ আৰু কি লজ্জাজনক কথা হ'ব পাৰে? অসম পুলিচৰ ভাবে ইয়াতকৈ মই ভাবো কেতিয়াও ইয়াতকৈ লজ্জাৰ কথা হ'ব নোৱাৰে। আৰু মই ভাবো আজিৰ দিনটো অসম পুলিচৰ বাবে এটা কলংকিত অধ্যায় হিচাপে পৰিণত হৈছে। আমি এইকাৰণে কৈছো যে আমি আগতেও কৈ আহিছো, চতিয়া সমষ্টি এতিয়া বৰ্তমান নদৰ সমষ্টিৰ গণতন্ত্ৰ নাই। যিগৰাকী বিধায়ক আপোনালোকে দেখিছে, আজি তেখেতৰ ভেৰণীয়া বাহিনীয়ে ইয়াৰ আগতো আমাৰ নানা ধৰণৰ অত্যাচাৰ চলাইছে। MP ইলেকশ্যনত আমাৰ প্ৰেমনাথ গুমলানে আমাৰ ওপৰত অত্যাচাৰ কৰিছে। পঞ্চায়ত নিৰ্বাচনত গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে। আৰু আজি আমাৰ সন্মানীয় সভাপতিগৰাকী মহোদয়ৰ সমষ্টিলৈ এটা মন্দিৰলৈ অহাৰ সময়ত আৰু তেওঁলোকে কয় তেখেতলোকৰ সনাতনী ধৰ্ম। কিন্তু আজি আমাৰ মহিলাসকলে ৰৈ থাকিল, আমাৰ বাহুদাৰ ঠাইত মহিলাসকল ৰৈ থাকিল, পূজাৰীজনক উঠাই লৈ গৈছে গাড়ীত আহি পেলাই। ইয়াতকৈ কিবা লজ্জাজনক বিষয় থাকিব পাৰে নেকি? এই নিকৃষ্ট কাণ্ডক আমি সদায় প্ৰতিবাদ কৰি যাওঁ। এনেধৰণৰ ভয় ভাবুকি আগতে দেখিছো, আমাক কেতিয়াও শান্ত কৰিব নোৱাৰে। আমি আগতে কৈছো, ৰাইজ সদায় আমাৰ লগত আছে। এই 200-300 ভয়ঙ্কর গুণ্ডা পুলিচৰ লগত সহায় লৈ আমাক ক্ষতিহত কৰিব পাৰিব, কিন্তু আমাৰ যিটো গণতান্ত্ৰিক অধিকাৰ, সেই অধিকাৰ আমি সাব্যস্ত কৰাৰ কাৰণে ৰাইজ আমি আৰু ইয়াতকৈ হলেও পাব প্ৰতিবাদ হলেও ওলাই আহিবলৈ বাধ্য থাকিম। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত পানী পৰিস্থিতি শোণিতপুৰ জিলাত কি তেওঁলোকে দেখিলে আৰু সভাপতি মহোদয়, ইয়াত উপস্থিত বিৰোধী দলৰ সভাপতি মহোদয়, আমাৰ MP ৰকিবুল হুছেইন ডাঙৰীয়া, ঋতুন বৰা ডাঙৰীয়া, সুদামণি বৰা ডাঙৰীয়া আৰু AICC ছেক্ৰেটাৰী মনোজ চৌহান ডাঙৰীয়া আৰু ইয়াত উপস্থিত সদস্যসমূহে সদন। বাৰম্বাৰ আমি একেটা কথাই কৈ আহিছো কি মহাদ্বাৰখন নৰ্থ কৰি আহিব নিদিব। মহাদ্বাৰত ডিক্টেটাৰশ্বিপটো বন্ধ হ'ব লাগে। কিন্তু এই ডিক্টেটাৰশ্বিপৰ এটা পৰিণতি আপোনালোকে দেখিলে, শান্তিপ্ৰিয় এটা সমদলত বাধা দিবলৈ গৈ 100-150 মানুহ তাতে উপস্থিত হৈ আমাৰ কংগ্ৰেছৰ শংকৰসভা নেত্ৰী ব্লক কংগ্ৰেছৰ যোগেশ্বৰী দেৱীৰ ঘৰৰ ভূপেন জিয়াউৰা জপনা উঠাই লোৱা হ'ল। অপূৰ্ব কাকতি বুলি আমাৰ জ্যেষ্ঠ নেতা, তেখেতে 3-4খন গাড়ী লৈ এইফালে আদৰিবলৈ আহি আছিলে, তেখেতৰ গাড়ীখন ভাঙি চুৰমাৰ কৰা হ'ল। আৰু এয়া নতুন কথা নহয়, আপোনালোকে জানে কেনেকে গণতন্ত্ৰৰ হত্যা কৰিছিলে পঞ্চায়তৰ নিৰ্বাচনত, কেনেকৈ নদুৱাৰ সমষ্টিত ভোট দিবলৈ দিয়া নাছিলে, কেনেকৈ মানুহৰ হাতৰ পৰা ভোটৰ অধিকাৰ খৰ্ব কৰিছিলে, কেনেকৈ মানুহক তাতে মাৰপিট কৰা হয় কংগ্ৰেছ কৰিলে, কেনেকৈ জেললৈ পঠোৱা হয় মাৰপিট কৰিলে। এয়া একো নহয়, মাত্ৰ পদ্ম হাজৰিকাৰ ভয়, মাত্ৰ পদ্ম হাজৰিকা ডাঙৰীয়াৰ ভয়, যিটো কাৰণে পদ্ম হাজৰিকাই নিজৰ গুণ্ডা বাহিনী লগাই পেলাই যিকোনো কথা ভয় কৰে। হাজাৰ বিঘাৰ মাটি তেওঁ পৰিয়াল আৰু বন্ধু বৰ্গৰ মানে লৈ আছে। হাজাৰ বিঘা মাটি তাতে চৰকাৰী, তাতে যিটো মিল লৈ গৈছে এইটো ৰাজহুৱা মিল তেওঁলোকৰ নামত লৈ পাইছে। গতিকে ভয় কৰে যি কাৰাপশ্যন আছে, এই কাৰাপশ্যনৰ বাবে তাৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াক তাৰ জোৰ বাধা দিয়া হ'ল।
পুলিচ প্ৰশাসনে বাধা দিলে, গুণ্ডা বাহিনী কৰি তেওঁলোকে কৰা অপ্ৰীতিকৰ পৰিস্থিতিৰ কাৰণে আমাক বাধা দিলে। গতিকে এই যি ভয় ভাবুকি অন্যায় অত্যাচাৰ চলি আছে, এই ভয় ভাবুকি অন্যায় অত্যাচাৰ শেষ হ'ব লাগিব। প্ৰটেকশ্যন দিব লাগিছিলে কাক? এৰেষ্ট কৰিব লাগিছিলে কাক? ৰখাব লাগিছিলে কাক? ৰখাইছে কাক? ৰখাব লাগিছিলে পদ্ম হাজৰিকাৰ গুণ্ডা বাহিনী, ৰখাব লাগিছিল, এৰেষ্ট কৰিব লাগিছিলে পদ্ম হাজৰিকাৰ গুণ্ডা বাহিনী। কিন্তু কাক ৰখাইছে? কাক ৰখাইছে? আজি কংগ্ৰেছ দলৰ নেতৃত্ব শান্তি কৰিবলৈ জয় কৰিলে। আজি লজ্জা পাইছো। মই নিজে এছপি মহোদয়, শোণিতপুৰৰ এছপি মহোদয়ক বাৰে প্ৰতিবাৰ ফোন কৰি আছো, 1টা বজাৰ পৰা ফোৰ্চ ডিপ্লয় কৰক, ফোৰ্চ ডিপ্লয় কৰক। এগৰাকী আৰক্ষী আহি তেওঁ আমি একো কৰিব নোৱাৰো বুলি ফোনত দুখীয়াৰ জনাইছে। এতিয়ালৈকে ফোৰ্চ ডিপ্লয় কৰিব তেওঁলোকে নোৱাৰিলে। আমাৰ সাংসদ দুগৰাকীৰ আৰু আমাৰ নেতৃত্বৰ সুৰক্ষা তেওঁলোকে দিব নোৱাৰে। এই চৰকাৰ আচলতে ৰাইজক সুৰক্ষা দিব নোৱাৰা চৰকাৰ, ৰাইজক সুৰক্ষা দিব নোৱাৰা চৰকাৰ। এই চৰকাৰ আৰু ৰাইজে বেছি দিন নাথাকে। পদ্ম হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মাক এই চৰকাৰৰ পৰা ৰাইজে খেদিব। এই চৰকাৰ ৰাইজক খেদিব, এই চৰকাৰ খেদিব, পদ্ম হাজৰিকাক খেদিব, হিমন্ত বিশ্ব শৰ্মাক খেদিব। যিজন মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ প্ৰটেকশ্যন সাধাৰণ লোকক দিব নোৱাৰে, সাধাৰণ লোকক প্ৰটেকশ্যন দিব নোৱাৰা চৰকাৰ এইবাৰ মই বৰ সন্মানী আছো। ধন্যবাদ। ও দাদা চাব অলপ দেখে দেখে আচ্ছা আপোনালোকে অহা দেখি আমাৰ ইচ্ছা আছে। আপোনালোকে চাব, যিকেইজনে নামত পুলিচ লগাই বহি আছে, সেয়া কাৰণে গোটেই পুলিচ আমাৰ অসমৰ পুলিচৰ ভাৰতবৰ্ষৰ কাম আছে। আছে পুলিচ। আমাৰো চৰকাৰ আছিল, তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল। তেতিয়া পুলিচে গৈ মুখ্যমন্ত্ৰীক কয় যে ছাৰ এইটো নিয়ম বহিব, তেতিয়া কয় যে নিয়মত কৰা মই মুখ্যমন্ত্ৰী হ'লেও মোৰ কথা নহ'ব। আজি আপোনালোকৰ অসহায় দেখি আজি যে আপোনালোকে গোটেই ভাৰতখন দেখি আহিছে, সেই কথাটো বহুত চিন্তনীয় কথা। ইয়াত আমাৰ যিসকল আমাৰ নিষ্ঠাবান পুলিচে জীৱন নিষ্ঠাৰে পুলিচ আমাৰ আৰক্ষীৰ কাম কৰি আজি ৰিটায়াৰ হৈছে, তেওঁলোকসকলে আজি বৰ দুখ প্ৰকাশ কৰিব যে আমাৰ আজি মুষ্টিমেয় 0.1% পুলিচৰ কাৰণে 99.99% পুলিচৰ আজি আমাৰ কি ধৰণৰ অৱস্থা হৈছে। তথাপি আমি আইন হাতত কমাওঁ। আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া, আমাৰ ৰিপুণ বৰা, আমি সকলোৱে কথা পাতিছো। আপোনালোকৰ অসহায় দেখি আমি সঁচাকৈ আপোনালোকৰ ওপৰত আমাৰ কৃতজ্ঞ হৈছে। গতিকে আপোনাৰ থানালৈ যাবলৈ নোৱাৰা এটা অৱস্থা দেখি থানাখনেই আমাৰ লাষ্ট কথালৈ উঠি আহিছে। অচিয়ে আমাক কৈছে, ৰাইজে এইটো জানিব লাগে, অচিয়ে আমাক কৈছে যে আপোনালোকে ইয়াতে এজাহাৰখন দিয়ক, আমি এজাহাৰখন ইয়াতে লম আৰু ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি আমাক আপোনালোকে এজাহাৰৰ ভিত্তিত আপোনালোকে আমাক ৰেজিষ্টাৰ কৰা নাম্বাৰটো দিবনে? আৰু যদি দিয়ে তেতিয়াহ'লে আমাৰ দুজন ঠাকুৰ বৰপতি আছে, আমাৰ পাৰ্থপ্ৰতিম বৰা আছে, তেওঁলোকে আমাৰ সকলোৰে কৈ পেলাই এজাহাৰ দিব। আপোনালোকে এজাহাৰখন ৰেজিষ্টাৰ কৰিব, ৰেজিষ্টাৰ কৰি আপোনালোকে আমাক তাৰ নাম্বাৰটো দিব। হ'ব, বাকীখিনি আপোনাৰ সভাপতি আমাৰ এই বিধায়ক বিকাশ কৰিব। বিশ্বনাথৰ আছে আমাৰ সেই দুজন আৰু এই দুজনে আমাৰ আমাৰ বিশ্বনাথ আৰু উদিতপুৰ এই দুজনে স্বাক্ষৰ কৰিব, লগত আমাৰ ঢাকুৰ আৰু আমাৰ পাৰ্থ থাকিব। জিন্দাবাদ।
পুলিশ হয় 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 পুলিশ হয় 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 পুলিশ হয় 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 কংগ্রেস জিন্দাবাদ 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 কংগ্রেস জিন্দাবাদ 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 গণতন্ত্র জিন্দাবাদ 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 গণতন্ত্র জিন্দাবাদ 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 কংগ্রেস জিন্দাবাদ পদত্যাগ করো হিমন্ত বিশ্ব শর্মার পদত্যাগ করো হিমন্ত বিশ্ব শর্মা হাই হাই হিমন্ত বিশ্ব শর্মা হাই হাই হিমন্ত বিশ্ব শর্মার পদত্যাগ করো মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা বিফল হয়েছে আইন শৃঙ্খলার কি করি আছা? মুখ্যমন্ত্রী হিমন্ত বিশ্ব বিফল হয়েছে হিমন্ত বিশ্ব হাই হাই अरे तो हागत क्यों जो है हो रिकॉर्डिंग कर यहाँ से कर গণতন্ত্র হত্যা করে নচলিব ভাৰতীয় সংবিধানক সন্মান কৰক ভাৰতীয় সংবিধানক সন্মান কৰক বিজেপি চৰকাৰ হাই হাই বিজেপি চৰকাৰ হাই হাই শোণিতপুৰ ডিষ্ট্ৰিক্ট পেঞ্চন আছে শোণিতপুৰ জিলাৰ আৰক্ষীৰ আমাক কেনেদৰে সহায় কৰিলে নাই কৰা এই সন্দৰ্ভত সন্মানীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি বৰুণ গগৈ ডাঙৰীয়া, আমাৰ চিএমপি লিডাৰ জগতী শইকীয়া ডাঙৰীয়া, আমাৰ সাংসদ ৰতিব লুচি ডাঙৰীয়া, মনোজ চৌহান ডাঙৰীয়া আৰু শিৱমণি বৰা বাইদেউ আৰু বিশ্বনাথ আৰু শোণিতপুৰৰ শ্ৰদ্ধা কংগ্ৰেছ কৰ্মী বন্ধুসকল, আজি আমি যোৱা 7 তাৰিখে শোণিতপুৰ যেতিয়া আমাৰ বৰুণ গগৈ যাত্ৰা আৰম্ভ হৈছিলে, আমি যাত্ৰা আৰম্ভ কৰাৰ ঠিক 5 কিলোমিটাৰমান যোৱাৰ পিছতেই আমাৰ প্ৰায় 200গৰাকীমান মহিলাই আমাৰ ৰাস্তাত ভেটি ধৰিছিলে। ভেটি ধৰাৰ পিছত আমি এছপিক ফোন কৰিছো, ডিচি ছাৰক ফোন কৰিছো আৰু পুলিচ বাহিনীত তেখেতলোকে কোনো সহায় কৰা নাই। তাৰপিছত আমি এতিয়া যদি আমি ৰাজীৱ ভৱনত গ'লো, ৰাজীৱ ভৱনৰ পৰা আমি খোজকাঢ়ি আমি অশোক আলোচক মাতি তেখেতে মহিলা কমিটি মাতি তেখেতে নিজৰ ভনীকৰ নামত উঠাবৰ যি প্ৰচেষ্টা বসুন্ধৰাত যে নাম উঠাইছিলে তাৰ প্ৰতিবাদ কৰিব যাওঁতে কেইটামান বৰণীয়া গুণ্ডাই কাকো চিঞৰিছে যে মানে আমাৰ এই দেশত। গতিকে আমি গণতন্ত্ৰ ৰক্ষা কৰি সংবিধান ৰক্ষা কৰি আমি নিজৰ লেভেল আমি সাব্যস্ত কৰি আছিলো। তাৰপিছত আমি শিঙৰি গুপ্তেশ্বৰ মন্দিৰত গৈছিলো। গুপ্তেশ্বৰ মন্দিৰতো পুলিচ বাহিনী নাছিলে। গুপ্তেশ্বৰ মন্দিৰত যেতিয়া আমি যাওঁ, মহিলা কেইগৰাকীমান আছে, তেতিয়া তাত কৈ আছে যে আপোনালোকে সনাতনী হয় নেকি? আজি আমি সনাতনী হয় নে নহয় আমি আজি উত্তৰ দিব লাগিব। সনাতনী মানুহে মন্দিৰত সোমাব পাৰে। সেই তেনেধৰণৰ তেখেতসকলৰ মানে আজি বিজেপিৰ যিবিলাক ভৰণীয়া গুণ্ডা এই কৰি ৰাখিলে এইবিলাকৰ মন্তব্য। তাৰপিছত আমি আহি সন্ধিয়া মহাভৈৰৱ মন্দিৰত গ'লো, তাতে RSSৰ কেইটামান গুণ্ডাই আমাক ভেটি ধৰিছে। তাতো কৈছে আপোনালোকে সনাতনী নেকি? সনাতনী মানুহে মন্দিৰত প্ৰৱেশ কৰিব পাৰিব। সেই তেনেকুৱা পৰিৱেশ আমি তথাপিও আমি কৈছো যে আমি সনাতনী হয়, আমি হিন্দু হয়, আমাক সোমাব নিদিব। আমি ঠেলি আছো সোমাই মন্দিৰত। আমাৰ গৌৰৱ গগৈ ছাৰে ধুনীয়াকৈ আমি সভা জনাই ওলাই আহোঁতে তেখেতসকলে আমাক কৈছে আৰু ধুনীয়াকৈ প্ৰসাদ দিছে। প্ৰায়বোৰ আমাৰ প্ৰগ্ৰামত শোণিতপুৰ জিলা আৰক্ষীয়ে কোনো পৰ্যায়ত সহায় কৰা নাই। ইয়াত SP ফেলৰ প্ৰশাসন, জিলা প্ৰশাসন ফেলৰ মই জিলা উপায়ুক্তক আমি টেলিফোনযোগে জনাইছিলো, SPক আমি টেলিফোনযোগে জনাইছিলো, তথাপি তেখেতসকলে অসহায়। গতিকে এই ক্ষেত্ৰত আমাৰ যিহেতুকে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই আজি যিহেতু মই বিশ্বনাথ চাৰিআলি ডিগ্ৰী প্ৰগ্ৰামত আছিলো, ধুনীয়াকৈ ইয়াত জিলা প্ৰশাসনে ব্যৱস্থা কৰিছে, কোনো আমাৰ গণ্ডগোল হোৱা নাই। খুব ভাল এটা আমি বাতাবৰণ দেখিলো। গতিকে মই বিশ্বনাথ জিলা প্ৰশাসনক মই ধন্যবাদ জনাইছো আৰু শোণিতপুৰত আমি সঁচাকৈ আমি লাজ পাইছো আমাৰ জিলা প্ৰশাসনক। সকলোকে ধন্যবাদ জনাই মই সংযুক্ত সামৰি আছো। ধন্যবাদ দিছো। নৰেন্দ্ৰ মোদী হাই হাই হিমন্ত বিশ্ব শৰ্মা হাই হাই বিজেপি চৰকাৰ হাই হাই বিজেপি চৰকাৰ হাই হাই গণতন্ত্ৰ ৰক্ষা কৰক, গণতন্ত্ৰ ৰক্ষা কৰক, বিজেপি চৰকাৰ হাই হাই হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ হাই হাই
হাজৰিকা মুৰ্দাবাদ 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 পদ্মা হাজৰিকা মুৰ্দাবাদ 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 পদ্মা হাজৰিকা গুণ্ডাগিৰি নচলিব 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 পদ্মা হাজৰিকা গুণ্ডাগিৰি নচলিব 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 হাই 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 আমাৰ মাজত সম্পূৰ্ণ শইকীয়া আছে সম্পূৰ্ণ শইকীয়া এই আজি আৰু যোৱা কিছুদিনৰ পৰা শোণিতপুৰ জিলাৰ সন্দৰ্ভত আকাংক্ষা লৈছে শিৱগুৰিত হোৱা আমাৰ 7 ফেব্ৰুৱাৰী তাৰিখে শিৱগুৰিত সময় পৰিৱৰ্তনৰ মাটি বচাওক এটা অতি শান্তিপ্ৰিয় যাত্ৰা আমি আৰম্ভ কৰিছিলোঁ ৰাইজৰ মাজত গৈ ৰাইজৰ আশীৰ্বাদ তুলিবলৈ সেই যাত্ৰাত আমাক বিজেপিৰ ধৰণীয়া গুণ্ডাই বাধা দি আমাক আগবাঢ়িবলৈ যাবলৈ নিদিলে তেতিয়া আমি 3গৰাকী ৰূপা কলিতা আমাৰ APCC চিনিয়ৰ স্প'ক্স পাৰ্চন মহিলা কংগ্ৰেছৰ ছেক্ৰেটাৰী কৃষ্ণ বৰা কাকতি আৰু মোক লক্ষ্য কৰি শ মানুহ আমাক আগলৈ আহি তেখেতসকলৰ বিজেপিৰ ধৰণীয়া গুণ্ডা বাহিনীয়ে আমাক তেনেকৈ এটেক কৰিলে আমাৰ কাপোৰ আমাৰ বস্ত্ৰ কানি আমাক লাইভ কৰি আছিলো আমাক মোবাইল তললৈ পেলাই দিছে আমাক একো কৰিবলৈ বাধা দিছে যাতে আমি আগবাঢ়ি যাব নোৱাৰো কি গণতন্ত্ৰ এখন কিহৰ গণতন্ত্ৰ কি বেচিছত তেখেতসকলে পাৰ্লিয়ামেণ্টত কয় সংবিধানক মানে চুই পেলাই শপত লৈ তেখেতসকলে কি ওঠ লয় তেখেতসকলে এনেকে যদি গুণ্ডা বাহিনীক পঠিয়াই আমাৰ শান্তি সমদলক তেখেতসকলে আঘাত পঠাব বিচাৰিছে তেতিয়াহ'লে আমি ইলেকশ্যনত কি কৰিম কি হিচাপে কেম্পেইন কৰিম লেভেল প্লেইং ফিল্ড ক'ত আছে আমাৰ মই আজি আপোনালোকক সুধিব বিচাৰিছো আমাৰ ভুলটো পাৰে ক'ত হ'ল ভুলটো আমিতো কাৰো মুৰ্দাবাদ ধ্বনি দিয়া নাছিলো দিছিলো জানো আমি নাই দিয়া মুৰ্দাবাদ ধ্বনি গৌৰৱ গগৈয়ে হাত জোকাৰি গোটেই ৰাইজৰ সন্মুখত আশীৰ্বাদ বুটলিবলৈ কৈছিলে আমি তেখেতসকলক কাম্পেইনিং কৰি কৈছিলো আমাৰ ভুল ক'ত হ'ল মন্দিৰ শিঙাৰী মন্দিৰ গুপ্তেশ্বৰ মন্দিৰত গৈ পেলাই এটা মন্দিৰৰ নিচিনা পবিত্ৰ জেগাত তাতো অনা নাই আমাক তাতো গুণ্ডা বাহিনী পঠিয়াই আমাক বাধা দিবলৈ চেষ্টা কৰিছে এয়া হৈছে ৰাজত্ব গণতন্ত্ৰ নহয় ৰাজত্ব স্বৈৰাচাৰী শাসনৰ একদম নিকৃষ্ট উদাহৰণ আজি হিমন্ত বিশ্ব শৰ্মা আৰু পদ্মা হাজৰিকাই আজি চতিয়াত দেখুৱাই দিলে আজি আমি বিশ্বনাথ চাৰিআলিৰ পৰা আহি আছিলো শান্তিপ্ৰিয়ভাৱে আহি আছিলো তাত বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি আমাৰ উন্মোচন কৰা হৈছিলে সেই উন্মোচন প্ৰগ্ৰেম শেষ কৰি পেলাই আমি চতিয়াদি হৈ পেলাই এফালে গুচি যাব লাগিছিলে আমি ৰাইজক আশীৰ্বাদ লৈ আমি সেইফালে গুচি গলোহেঁতেন আমাৰ ইয়াত কোনো মেল মিটিং নাছিলে কিহৰ কাৰণে আমাক ইয়াত বাধা দি পেলাই আমি ৰাস্তাত বহি থাকিবলগীয়া হৈছে আজি আৰু পুলিচে আমাৰ গাড়ীত চিকুটি কঢ়িয়াইছে আমাৰ মানুহক বাধা দিছে ব্লকৰ আমাৰ গাঁওবুঢ়ী আমাৰ নলুৱাৰ ব্লকৰ মহিলা কংগ্ৰেছৰ বিষয়ববীয়াৰ ঘৰত জেওৰা ভাঙি দিবলৈ কি হ'ল সাধাৰণ মানুহখিনি কিয় কৰিছে আৰু আহক মই দিছো অপেন চেলেঞ্জ ইয়াৰে আহক লেটছ টক এণ্ড ব্ৰিং ইট অন সাধাৰণ মানুহখিনিক অত্যাচাৰ নকৰিব যদি সঁচাই ৰজা হয় নহয় ৰজাৰ নিচিনা কাম কৰিবলৈ ল'ব ভাড়াটোৰ চোৰৰ নিচিনাকে কাম নকৰিব সাহস আছে সন্মুখলৈ আহক ধন্যবাদ আৰু মই আৰক্ষী প্ৰশাসনক মই মানে অনুৰোধ কৰিছো যে আপোনালোকে বস্তুবিলাক নিৰপেক্ষভাৱে চাবলৈ চেষ্টা কৰক যদি আপোনালোকে আমাক সুৰক্ষা নিদিয়ে আমি কাৰ ওচৰলৈ যাম তেতিয়াহ'লে আমিও ঘৰত বহি থাকিম নেকি নিৰ্বাচন এনেকেই মন্দিৰণি পাৰ হৈ যাব নেকি সেইটো হ'বলৈ আমি কিন্তু নিদিওঁ যিমান দূৰলৈকে যায় আমি যুঁজিম আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম তাৰ কাৰণে আমাৰ হাত মূৰ যি ভাঙিব আমি কেয়াৰ নকৰোঁ আপোনালোকে কৰিছে সেই আমি কৰিম ধন্যবাদ পদ্মা হাজৰিকা go back পদ্মা হাজৰিকা work to পদ্মা হাজৰিকা হাই এনেদৰে যিকোনো জিলাৰ আৰক্ষী বিষয়াই উপায়ুক্তই এনেদৰে নিৰ্বাচনৰ সময়ত আমাক বাধা দিব নোৱাৰে আমি শোণিতপুৰ জিলাৰ আজি আকৌ এনেকুৱা এটা আমি পৰিস্থিতি দেখা পাইছো য'ত আৰক্ষীৰ ভূমিকা যথেষ্ট সন্দেহজনক আমাক আৰু আমাৰ ওচৰত কোনো বিকল্প নাই যিসকল আৰক্ষীয়ে আজি আমাৰ ফোন কৰাৰ পিছতো তেওঁলোকৰ নিমাত আৰু একপক্ষ ভূমিকা আমি দেখা পাইছো কংগ্ৰেছ দলে সেইসকলৰ নাম লৈ আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগলৈ আমি কমপ্লেইনটো আমি দিমেই আৰু আমি ফলোআপটো কৰিম এতিয়া আমাৰ মাজত আৰমান আলী আছে এই সন্দৰ্ভত ব্যৱস্থা কৰিব লাগে মাননীয় সভাপতি লগতে
Developer Services side, Water Pollution side, আমাৰ administration side, লগতে শোণিতপুৰ ডিষ্ট্ৰিক্ট আৰু বিশ্বনাথ side, সকলো কংগ্ৰেছসকল আচলতে আপোনাক লাষ্ট আজি 4 মানৰ আগতে মনোজ মাথুৰীয়াই আমাক এটা দায়িত্ব দিছিলে যে আজি যিহেতু বাবু চৌধুৰী প্ৰতিনিধি অনুষ্ঠান আছিলে তাৰ পৰা আহোঁতে তেখেতসকলে আমাক এটা দায়িত্ব দিছিলে যে গৌৰৱ গগৈদেৱ যিহেতু আপোনালোকৰ ওচৰত আহিব, গতিকে বাসুদেৱ থানাত তেওঁ এখন সভা পঠাব। গতিকে আমি তাৰ কাৰণে খুব ভালদৰে এটা প্ৰস্তুতি কৰিছিলোঁ। প্ৰায় 5,000 মানুহৰ আমি সমাগমৰ কাৰণে চিন্তা কৰিলোঁ। চিন্তা কৰি আমি ভাগ ভাগ কৰিলোঁ, যিহেতু 5,000 গাড়ীৰ কাৰণে 500 গাড়ী লাগিব। সেই 500 গাড়ী আমি এলেকাত কৰিলে আমাৰ ঘৰৰ হেৰি হ'ব। সেই ভাবি আমি ভাগ ভাগ কৰি পেলাই ক'ৰবাত 50, ক'ৰবাত 60, ক'ৰবাত 40, ক'ৰবাত 30 তেনেকৈ কৰি আমি প্ৰায় 5,000 মানুহৰ আজি হেৰি কৰিছিলোঁ, ঠিক কৰিছিলোঁ। কিন্তু ইফালে আমাৰ মিটিং চলি থকা অৱস্থাতে মোলৈ ফোন আহিল যে আমাৰ বহুখিনি গাড়ী ভাঙিছে, লগতে মানুহক মাৰপিট কৰিছে। লগতে আৰু এটা কথা আপোনালোকে কওঁ, মোৰ ঘৰৰ ওচৰতে এজন মোৰ কংগ্ৰেছ কৰ্মী, তেখেতৰ ঘৰৰ ওচৰত মোৰ এখন হেৰি আছিলে, ফটো মাৰা আছিলে, সেইখনো আজি গৈ পেলাই ধুলো আনেৰে গাড়ী দুটা ভাঙি দিছে। গতিকে এইটো কাৰণে আজি ইয়াত এফআইআৰখনত এই কথাটো উল্লেখ থাকিব লাগে যে ঘৰৰ বাউণ্ডাৰীত গৈ পেলাই গাড়ী গৈ পেলাই তেওঁ মানে মোৰ ফটোখন সন্ধিয়া ভাঙি পেলাই দিছে। গতিকে এইটো এটা হেৰি হ'ব লাগে। আৰু আপোনালোকে দেখিছে নগাঁও অঞ্চলত কি অৱস্থা। নগাঁও অঞ্চলত যদি কোনোবাই অকণমান কংগ্ৰেছে বুলি ভাবে বা কিবা এটা কোনোবা নিৰ্দেশনলৈ আহে, ৰাতি তেওঁলোকৰ ঘৰলৈ পুলিচ পঠাই দিয়ে। পুলিচ প্ৰশাসন পঠাই পেলাই তেওঁ ঘৰে গৰু চোৰ নহয়, শিলগুটি চোৰ নহয়, ইটা চোৰ বুলি জেলত ভৰাই দিয়ে। গতিকে মই প্ৰশাসনক অনুৰোধ কৰিছোঁ, আপোনালোকে মানৱতাবোৰ বজাই ৰাখি আপোনালোকে কাম কৰক। যিহেতু আমি কোনোদিনো আমি হুলস্থুলীয়া পৰিৱেশ কৰা নাই, আমি সকলোৰে লগত মিলিজুলি আমি কাম কৰিবলৈ চেষ্টা কৰি আছোঁ। গতিকে এই ক্ষেত্ৰত প্ৰশাসনক আমি অনুৰোধ কৰিছোঁ যাতে আপোনালোকৰ নিজৰ গতে অসম সুন্দৰভাৱে পালন কৰিব পাৰে। ধন্যবাদ। বিধানী দলৰ দলপতি আকৌ আমাক সম্বোধন কৰি আজি যে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী সামৰিবলৈ অনুৰোধ জনাইছে। আমি আজি ইয়াত সমবেত হ'ব লগা হ'ল এনেকৈ, আৰু সকলো মানুহকে প্ৰশাসনে অশান্তি এটা দিলে সেইটো ইয়াতকৈ দুৰ্ভাগ্যজনক লাজ লগা কথা নাই। মোক আমাৰ সতীৰ্থ মই কিছু প্ৰেৰণ কৰি আহি পালোহি, কাৰণ মই বিশ্বনাথ চাৰিআলি এটা মন্দিৰত সেৱা কৰিবলৈ গৈছিলোঁ। আৰু ইয়াত আহি মই উপস্থিত হোৱাৰ পিছত ক'লে আমাক আগলৈ যাবলৈ দিয়া নাই। আমাৰ সতীৰ্থ দাদুৰ বৰকটিকে ক'বদৰে বাসুদেৱ থানত সেৱা লোৱাৰ কথা আছে, আৰু বাসুদেৱ থানত হিন্দুসকলক কিয় যাব দিয়া নাই, এইটো এটা প্ৰশ্ন অসম চৰকাৰৰ প্ৰতি। আমি সকলোৱে অসমত মহাপুৰুষ শংকৰদেৱে যি ধৰ্ম প্ৰতিষ্ঠা কৰিলে বা চাউলুং চুকাফাই যেনেকৈ সকলোকে লৈ সমাজ এখন গঢ়িলে, তাত আমি কিন্তু সকলোৱে মিলিজুলি থাকোঁ। আমাৰ অসমত বাহিৰৰ যি এটা হিন্দুত্বৰ এটা প্ৰভাৱ, সেই প্ৰভাৱৰ ফলত যিখিনি অন্য জেগাত যেনেকুৱাকৈ ধৰ্মীয় উন্মাদনা হয়, আমি অসমত এতিয়ালৈকে সেই উন্মাদনা দেখা নাই। কাৰণ আমাক এইখিনি অসমীয়া জাতি গঢ় দিওঁতে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে যেনেকৈ গঢ় দিলে, বা চাউলুং চুকাফাই বৃহত্তৰ অসম গঠন কৰোঁতে যেনেকৈ গঢ় দিলে, তাত আমি সকলোৱে সহনশীলতাৰ মাজেৰে নিজৰ নিজৰ ধৰ্ম ৰীতি নীতিৰ মাজেৰে অসমীয়া হিচাপে আছোঁ। আজি যদি আমি লক্ষ্য কৰোঁ, আমি দেখা পাম আমাৰ অসমীয়া জাতিটো ভাষাৰ ভিত্তিত যে গঠন হৈছে, সেই কথা অসম সাহিত্য প্ৰতিষ্ঠাপক সভাপতিৰ পৰা আৰম্ভ কৰি বিভিন্নজনে কৈ গৈছে। স্বাধীনতা সংগ্ৰামী এই শোণিতপুৰৰ সন্তান জ্যোতিপ্ৰসাদ আগৰৱালা বা ঢাকাত জন্ম হোৱা ইয়াত কৰ্মস্থলী কৰা বিষ্ণুপ্ৰসাদ ৰাভা, তেখেতসকলে লেখনিত আমি এইবিলাক কথা পাওঁ।
বা তেখেতসকলৰ লগতে চৰ্চা কৰা ডক্টৰ ভূপেন হাজৰিকাই গীত মাতেৰে সেই কথা কৈছে। তেনেস্থলত আমি সকলোৱে সম্প্ৰীতিৰে ইয়াত বসবাস কৰোঁ আৰু হিন্দুসকলকে হিন্দু মন্দিৰত যাবলৈ নিদিয়াটো এটা নজিৰবিহীন ঘটনা। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কিয় এনেকুৱা কাম তেওঁৰ প্ৰশাসনক ব্যৱহাৰ কৰি আছে আমি নাজানো। আৰু সততে ক'বলৈ আমি দেখা পাইছোঁ এখন আইন আনিলে, আইনখনত আনিলে যে কাউ চৰকাৰ বা বেন আইন। এই আইন কিন্তু 1956 চনত এই আইন আছিলে। এই আইনখন বিচৰামে দুই চৰকাৰৰ সময়ত আনোতে আমি অসম বিধানসভাৰ চিলেক্ট কমিটিত সেই আইনখন আলোচনা কৰি গ্ৰহণ কৰিছিলোঁ। কিন্তু সেই আইনখন অনাৰ পিছত যে অসমত গৰু চিণ্ডিকেট নাইকিয়া হ'ব সেই কথা নহয়। আজি উজনি নামনি সকলোতে গৰু চিণ্ডিকেট হৈ আছে আৰু শাসক পক্ষৰ লোকসকলে গৰু চিণ্ডিকেটৰ যোগেদি গো মাতাক হত্যা কৰাৰ লগতে নিজৰ নিজৰ জেব গৰম কৰি আছে প্ৰশাসনৰ সহযোগত। আৰু এই কথাটো মই স্পষ্টভাৱে ক'ব পাৰোঁ, যিহেতু এদিন মই অসমৰ ৰাজ্যপাল মাননীয় দিল্লীত যিজন আমাৰ বিৰোধী দলপতি আছিল, ইয়াৰ পূৰ্বৰ এজন ৰাজ্যপাল, তেখেতৰ ওচৰলৈ গৈছিলোঁ আৰু তেখেতে মোৰ লগত আলোচনা কৰোঁতে কৈছিলে যে ধুবুৰী সীমান্তৰেদি অসমৰ যে বহুত গৰু যায় সেই কথাটো চোৰাংভাৱে তেখেতে ভাৰত চৰকাৰলৈ তাৰ প্ৰতিবেদন পঠাইছে। কাৰণ গভৰ্ণৰসকলে ৰাজ্যখনৰ চিটি শ্ৰমিকক প্ৰতি বছৰে বছৰে পঠাব লাগে, প্ৰতি মাহে মাহে পঠাব লাগে। আৰু তেনেকুৱা প্ৰতিবেদনত তেখেতে অসমত কেনেকৈ চোৰাংভাৱে গো সৰবৰাহ হয় সেই কথা উল্লেখ কৰিছে। আৰু এনেকৈ তেখেতসকলে এতিয়া আমাক যিখিনি অন্যায় সকলো দিশত চিণ্ডিকেট কৰি আছে আৰু ইয়াৰ বিৰুদ্ধে জনমত হ'ব বুলি ভাবি এতিয়া আমি এটা মন্দিৰলৈ যাওঁতে বাধা দিছে। আমাৰ ৰাজনৈতিক কাৰ্যসূচী আগন্তুক সময়ত আৰু হ'ব। আজিৰ ৰাজনৈতিক কাৰ্যসূচী এনেকুৱাই আছিলে যে আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিষ্ঠাপক সভাপতি বাবু ছবিলাল উপাধ্যায় যিজনে অসমত কংগ্ৰেছৰ জন্ম কৰাইছিল 1921 চনত, তেখেতৰ এটা প্ৰতিমূৰ্তি উন্মোচন হৈছিল। আৰু তাৰপিছত আমি সকলোৱে আমাৰ অসমৰ সংস্কৃতি পৰম্পৰা ৰক্ষা কৰি বাপুঘাট থানলৈ যাব বিচাৰিছিলোঁ। এই কামখিনি কৰিবলৈ দিবলৈ চৰকাৰখনৰ হৎ সাহস নহ'ল। ইয়াতকৈ আৰু লজ্জাজনক কথা নাই। আৰক্ষী আৰু প্ৰশাসনক যেনেকৈ তেওঁলোকে আমাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে, ইয়ে আমাক এটা সংকেত দিয়ে আগন্তুক সময়ত আমি কেনেকৈ আমাৰ দলৰ কাম কৰিব লাগিব। গতিকে মই আমাৰ সকলো সাহসেৰে কাম আৰম্ভ কৰিবলৈ কৈছোঁ। যেনেকৈ স্বাধীনতা যুদ্ধৰ সময়ত কাম কৰিছিল সেই একেই নীতি আদৰ্শৰে আমি যাব লাগিব। আৰু আজি আমি বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তিৰ পৰা নিশ্চিতভাৱে এই শিক্ষাই পালোঁ যে কংগ্ৰেছৰ কাম কৰিবলৈ হ'লে এই প্ৰশাসনখনে আমাক বাধা দিব। যিহেতু এই প্ৰশাসন ব্ৰিটিছৰ গোলাম আছিল, ব্ৰিটিছৰ লগত আছিল। 1942 চনত যি সময়ত আমাৰ ইয়াতে কনকলতা বৰুৱা হওক বা অন্যসকলে দেশ স্বাধীনতাৰ কাৰণে গুলি লৈছিল, 12 বছৰীয়া ছোৱালী এজনীয়ে ঢুকীয়াজুলিত মৃত্যুবৰণ কৰিছিল পুলিচৰ গুলীত, সেইখিনি সময়ত কিন্তু বৰ্তমান যি শাসক পক্ষ তেখেতসকলে ব্ৰিটিছৰ হৈ যুদ্ধ কৰিবলৈ ভাৰতৰ যুৱকসকলক কৈছিল তোমালোকে কংগ্ৰেছ নকৰিবা, কংগ্ৰেছ কৰিলে তোমালোকক ফাঁচি দি দিব, জেলত ভৰাই দিব, তোমালোকে ব্ৰিটিছৰ সৈন্য হৈ ব্ৰিটিছৰ কাৰণে যুদ্ধ কৰা। এই নীতি আদৰ্শৰে চলা এটা দলৰ পৰা নিশ্চিতভাৱে বৰ্তমানৰ কংগ্ৰেছ কৰ্মীসকলে ইকুৱেল ট্ৰিটমেণ্ট মৰ্যাদা আশা কৰিব নোৱাৰে। যদিও আমি গণতন্ত্ৰ সংবিধান প্ৰতিষ্ঠা কৰিলোঁ, আমাৰ যিসকলে সংবিধান ৰচিছিল পণ্ডিত জৱাহৰলাল নেহৰু বা বাবা চাহেব আম্বেদকাৰ এটাই কথা কৈছিল যে কেতিয়াবা ক্ষমতাৰ অপব্যৱহাৰ হ'ব আৰু মূৰ্খৰ হাতত এই সংবিধান কৰিলে মূৰ্খই সেইটো বান্দৰে নাৰিকলৰ মূৰ যেনেকুৱা কৰে তেনেকুৱা ব্যৱহাৰ কৰিব। আজি ৭৫ বছৰ হওঁতে সঁচাকৈ আমাৰ সেই স্বপ্নদ্ৰষ্টাসকলে যি ভৱিষ্যতবাণী কৰিছিল সেই ভৱিষ্যতবাণী আমি সকলোৱে আজি প্ৰত্যক্ষ কৰিছোঁ আৰু ইয়াত গৰিহণা দিছোঁ। আৰু এইখিনিকে কৈ আপোনালোক সকলোকে মোৰ ফালৰ পৰা আজি সকলো আমাৰ প্ৰদেশ কংগ্ৰেছৰ যি পৰিৱৰ্তন যাত্ৰা, এই যাত্ৰাত আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ সৈতে সকলো সহযোগিতা প্ৰকাশ কৰিলে, সহমৰ্মিতা দেখালে, তাৰ কাৰণে ধন্যবাদ জনাই মোৰ কথা সামৰিছোঁ। বিজেপি গো বেক, পদ্মা হাজৰিকা গো বেক, বিজেপিৰ গুণ্ডাগিৰি নচলিব, গণতন্ত্ৰ ৰক্ষা কৰক। নচলিব।
আজি সন্দৰ্ভত ঘটনা ঘটিছে তাৰ বাবে আজি আমি এটা পবিত্ৰ অনুষ্ঠানলৈ আহিছিলোঁ বাবু চুবেলাল উপাধ্যায়ৰ উন্মোচন কৰিবৰ কাৰণে আমি এই প্ৰতিমূৰ্তি উন্মোচন কৰি হঠাৎ পুলিচ বাহিনী আহি আমাক আগভেটি ধৰে পৰ্যাপ্ত মেজিষ্ট্ৰেটে আগভেটি ধৰে আৰু কয় যে আমি বাছৰ পৰা নামি আহি কৈছোঁ যে আমাৰ নিৰ্দিষ্ট মন্দিৰলৈ যোৱাৰ গৌৰৱ গগৈ ডাঙৰীয়া মন্দিৰলৈ তালৈ যাবলৈ দিয়ে আমাক তো নহয় তাত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট হ'ব পিছত গম পালোঁ যে আমাৰ তাত থকা কৰ্মীসকলক পুলিচে বাধা দিছে আৰু তাত থকা এই বিজেপি কৰ্মীসকলে আমাৰ মাৰপিট কৰিছে আজি অসমত আইন শৃংখলা পৰিস্থিতি একেবাৰে অৱনমিত হৈছে আৰু যেতিয়া অৱনমিত হৈছে আপোনাৰ মুখত অনুসন্ধান কৰক যে আপোনালোকে সাংবাদিকে কৈছে চাওক পুলিচৰ নীতি কোৱা আৰম্ভ কৰিছে আপোনালোকৰ নীতি এইমাত্ৰ নীতি কোৱাই নাই গতিকে আপোনালোকৰ এইখিনি কথা যে টিভিৰ পৰ্দাত যেতিয়া দেখা পাওঁ আপোনালোকৰ ব্যস্ত গতিকে আমি কৈছোঁ যে কি অৱস্থা হৈছে এইকাৰণে আমি কৈছোঁ যে আজি এনেকুৱা অৱস্থা হয় য'ত হয় তাত ৰাষ্ট্ৰপতিয়ে শাসন দিয়ে হ'ব পাৰে মুখ্যমন্ত্ৰীয়ে চলাব নোৱাৰা হ'ব পাৰে গৃহমন্ত্ৰীয়ে চলাব নোৱাৰা হ'ব পাৰে ক্ষমতাৰ অন্তত তেওঁ এতিয়া চলাব নোৱাৰা এটা অৱস্থা হৈছে গতিকে আমি ইমিডিয়েটলি অসমত ৰাষ্ট্ৰপতিৰ আগত ডিমাণ্ড কৰিছোঁ আৰু গৃহমন্ত্ৰীক আজিৰে তাৰ পদত্যাগ কৰিবলৈ কৈছোঁ তেওঁ গৃহমন্ত্ৰীৰ ন্যূনতম সুনাম আছে আমাৰ চৰকাৰ আছিল তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল কিন্তু যেতিয়া আমাৰ অলপ অনিয়ম হয় তৰুণ গগৈ ডাঙৰীয়া যেতিয়া ভালকৈ কয় যে এইটো নিয়ম মতে নকৰে আমি কৰিব নোৱাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে মই মুখ্যমন্ত্ৰী হ'ব পাৰোঁ কিন্তু নিয়ম মতে চলোৱাৰ দায়িত্ব আপোনালোকৰ লগে লগে তেওঁলোকৰ মতে চলে কিন্তু আজি 0.1% আজি পুলিচৰ কাৰণে গোটেই এই ঐতিহ্য পৰম্পৰা আজি আমাৰ ঘূণে ধৰিছে আমাৰ খোলা দাগ লাগিছে আৰু সেইকাৰণেই আজি আমি কৈছোঁ যে শোণিতপুৰ SP শোণিতপুৰ DC যিসকলে আমাৰ এনেধৰণৰ কথাবিলাকত তেওঁলোকে প্ৰত্যক্ষভাৱে সহায় কৰিছে আমি নিয়ম অনুযায়ী আমি তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব পাৰোঁ আইনজ্ঞ লোকৰ লগত কথা পাতিম কিন্তু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি আজিয়ে জনাম যে এইসকল যদি আপোনাৰ নিৰ্বাচনৰ সময়ত থাকে তেতিয়াহ'লে তেওঁলোকে পক্ষপাতিত্বমূলক আচৰণ কৰিব নিৰ্বাচনৰ পাক মুহূৰ্তত আজি ফ্ৰীডম অফ বম্বেত মৌলিক অধিকাৰ আমাক বাক স্বাধীনতা আজি খৰ্ব কৰিছে ইমিডিয়েটলি তেওঁলোকৰ ব্যৱস্থা ল'ব লাগে অসহায় OC আমাৰ লাষ্টত গৌৰৱ গগৈ ডাঙৰীয়াই ক'লে যে আমাৰ FIR দিবলৈ কাৰণে থানাত যাবলৈ দিয়ক কি অৱস্থা হৈছে মানুহ যেতিয়া অসহায় হয় থানাখন বিচাৰি পায় যিখন এলেকাত পৰে সেই থানা বিচাৰি পায় চতিয়া থানালৈ যোৱাত আমাক পুলিচে বাধা দিছে কি অৱস্থা হৈছে লগে লগে কৈছে যে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক কথা পাতোঁ অৰ্থাৎ গৃহমন্ত্ৰীৰ লগত কথা পাতিছে হিমন্ত বিশ্ব শৰ্মাৰ লগত ইয়াত কথা পাতিছে থানাখনে ইয়ালৈ উঠি আহিছে থানাখনে ইয়াত উঠি আহিছে নাথ নামৰ মাননীয় মই তেখেতক একেবাৰে ভাল ভাৱত কৈছোঁ OC তেওঁ কৈছে আমি অসহায় আমি কি কৰিম আপোনালোকে ছাৰ ইয়াতে আমাক এজাহাৰখন দিয়ক আমি আপোনালোকৰ এজাহাৰ ইয়াতে ল'ম ইয়াতে ৰেজিষ্টাৰ কৰিম ইয়াতে ৰেজিষ্টাৰ কৰি আপোনালোকৰ নাম্বাৰটো দিম গতিকে কি অৱস্থা হৈছে এই কথাটো নিশ্চয়কৈ অনুমেয় আপোনালোকৰ আমি ইয়াক ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ এনেধৰণৰ শাসন যেতিয়া বিনাশকালে বিপৰীত বুদ্ধি যেতিয়া বিনাশ আহে তেতিয়া এনেধৰণৰ বিপৰীত বুদ্ধিয়ে কাম কৰে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ যে পতন যে অনিবাৰ্য সেই কথাটো আজি আমাতকৈ বেছি বিজেপিৰ লোকসকলে গম পাইছে সেইকাৰণে তেওঁক চাব যে তেওঁৰ অৰিজিনেল বিজেপিসকল তেওঁলোকৰ লগত নাই ডুপ্লিকেট যিবিলাক বিজেপি সেইসকলৰ আশে পাশে আছে আমি এই কথাত গৰিহণা দিছোঁ নিন্দা কৰিছোঁ আৰু আমি এজাহাৰ দিছোঁ এজাহাৰ ভিত্তিত আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি প্ৰশাসনক দাবী জনাইছোঁ আমাৰ বিধায়িনী দলৰ দলপতি নিদিয়ে নহয় আমি FIR দিম যিহেতু আৰক্ষীয়ে কৈছে FIR ইয়াতে গ্ৰহণ কৰিব কিন্তু এটা কথা আমাৰ অলপ দুৰ্ভাগ্যজনক যে আজি আমি আমাৰ কংগ্ৰেছ যিটো
যাৰ নেতৃত্বত বহুতে এতিয়া বিতৰ্ক কৰিব বিচাৰে, কিন্তু কংগ্ৰেছৰ নেতৃত্বত মহাত্মা গান্ধীৰ নেতৃত্বত দেশে স্বাধীনতা লাভ কৰিছিল, সংবিধান পাইছিল। সেই সংবিধান অনুসৰি শপত লৈ আমি সকলোৱে থাকিব লাগে। সেয়া লাগে ন্যায়পালিকাই হওক বা প্ৰশাসনেই হওক বা আমি বিধানপালিকাই হওক। কিন্তু দুৰ্ভাগ্যজনকভাৱে কাৰ্যপালিকা আৰু ন্যায়পালিকাই আজি একেবাৰে সংবিধানখন মোহাৰি পেলাইছে আৰু তেওঁলোকে এতিয়া গণতন্ত্ৰ হত্যা কৰিবলৈ লাগিব। এই ক্ষেত্ৰত বিৰোধীৰ যি ভূমিকা, সেই সময়ত ব্ৰিটিছৰ বিৰুদ্ধে কংগ্ৰেছৰ যি ভূমিকা আছিল, এই একেই ভূমিকা এতিয়াও থাকিব। আৰু সেই কথাই আজি বাবু চকিলাল উপাধ্যায়, যিজন আমাৰ প্ৰথম কংগ্ৰেছ প্ৰতিষ্ঠাপক, তেখেতৰ আজি সোঁৱৰণত যি প্ৰতিমূৰ্তি স্থাপন হ'ল, তাৰ পৰা আমি এই সংকল্প লৈছোঁ। দ্বিতীয় কথা, এটা কথা, মহাত্মা গান্ধীয়ে দেশত 1942 চনৰ খুব সম্ভৱ আগষ্ট মাহতে কিজানি পতাকা উত্তোলনৰ এটা নিৰ্দেশ দিছিল। কিন্তু এই চতিয়া থানাত আপোনালোকে চাব, তাতকৈ এমাহ আগত ইয়াৰ মুক্তিকামী জনগণে এমাহ আগত পতাকা উত্তোলন কৰি দেশৰ স্বাধীনতাৰ আগজাননী ইয়াত দিছিল। আজি সেই চতিয়াৰে আজি দুৰ্ভাগ্য যে প্ৰশাসনৰ হাতত ইয়াৰ যিসকল ব্যক্তি, তেখেতসকলে নিজৰ অধিকাৰ বা কংগ্ৰেছৰ নেতৃত্বক লগ কৰিব পৰা নাই। আমি যদিও আজি অৰাজনৈতিকভাৱে এটা বাসুদেৱ থানলৈ যাবলৈ ওলাইছিলোঁ, চতিয়া থানাৰ আগেদি আমাক আজি যাবলৈ নিদিলে। আৰু ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে। মোৰ বিশ্বাস, আপোনালোকে যদি এই কথাবিলাক প্ৰকাশ কৰে আপোনালোকৰ মাধ্যমেৰে, অসমৰ জনগণে সেই স্মৃতি ৰোমন্থন কৰিব আৰু বৰ্তমান ভাল দিনৰ জেগাত যি বেয়া দিন দিলে আমাৰ অসমৰ ৰাইজক, তাৰ পৰা মুক্তি হ'বলৈ গণতান্ত্ৰিক সকলো কাৰ্যসূচী আগন্তুক সময়ত গ্ৰহণ কৰিব। এতিয়া আপোনালোক আগবাঢ়ি এতিয়া আমাৰ FIR আমি এটা ঠিক কৰিছোঁ। FIR সম্পৰ্কত দীপন বৰাই ডাঙৰীয়া। প্ৰথমতে আমি আমাৰ চতিয়া থানাৰ OC তেখেতক আমি ইয়াত মাতিছোঁ। আমাৰ অৱশেষত আমি আমাৰ ইয়াত পুলিচ প্ৰশাসনে ক'লে যে ইয়ালৈকে আমাৰ গৈছে, পুলিচ ইয়ালৈকে আহিছে, OC ইয়ালৈকে আহিছে। এইটো অসমত লোকসংস্কৃতিৰ ঘটনা। OC ৰাজপথত আহি হোৱা এইটো অসম পুলিচ যি নহওক, আমি FIR-খন বিশেষজ্ঞ লৰালৰিকে প্ৰতি ভাৰপ্ৰাপ্ত বিষয়া চতিয়া থানা বিষয়া এজাহাৰ মহোদয় নিবেদন এই যে আজি 12/2/2024 তাৰিখে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যোৱা 4 ফেব্ৰুৱাৰীৰ পৰা চলাই অহা এয়া সময় পৰিৱৰ্তনৰ মাটি বচাও জাতি বচাও কাৰ্যসূচীৰ নেতৃত্ব দি বিশ্বনাথ জিলাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত কাৰ্যসূচী সমাপ্ত কৰি নদুৱাৰ সমষ্টিৰ শোণিতপুৰ জিলাৰ কুসুমটোলাৰ ওচৰত থকা বাসুদেৱ থানলৈ সেৱা ল'বৰ বাবে আমাৰ সমদল আহে। কিন্তু চতিয়া থানাৰ আৰক্ষীৰ সন্মুখত স্থানীয় বিধায়ক পদ্মা হাজৰিকাৰ উচতনিত বিজেপিৰ কিছু সংখ্যক সমৰ্থকে হাতত লাঠি জোং বৰণাস্ত্ৰ লৈ পথ অৱৰোধ কৰি ৰাখে। আমাৰ মহিলা কংগ্ৰেছৰ কৰ্মী শ্ৰীমতী যোগেশ্বৰী দেৱীৰ ঘৰত মাৰপিট কৰে। আমাৰ সমদলত থকা কেইবাখনো গাড়ী ভাঙি চুৰমাৰ কৰে। কেইবাজনো কংগ্ৰেছ কৰ্মীক মাৰধৰ কৰি জখম কৰে। লগতে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু লোকসভাৰ বিৰোধী দলৰ উপদলপতি শ্ৰী গৌৰৱ গগৈ নেতৃত্বত অহা সমদলকাৰীক আগবাঢ়ি অহাত বাধা দিবৰ বাবে পথ অৱৰোধ কৰি ৰাখে। ইয়াৰ ফলত আমাৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে, তেওঁলোকে আইন হাতত তুলি লৈছে। দুৰ্বৃত্তসকলৰ ওপৰত ইয়াৰ বিহিত ব্যৱস্থা নিশ্চিত কৰি আমাক মন্দিৰলৈ যোৱাৰ ব্যৱস্থা কৰিবৰ বাবে আপোনাক অনুৰোধ জনালোঁ। দুৰ্বৃত্ত কেইজনৰ নাম ছাদউদ্দিন আহমেদ বাবুল বাকুলা, ইমামুদ্দিন আহমেদ তেজপুৰ, মাধুৰ্য বৰা সৰুভগীয়া, মুকুল বনিয়া সৰুভগীয়া, মেহবুব আলম চকীঘাট, পংকিল কলিতা ডেকা সুন্দৰ, ভাস্কৰ শইকীয়া টুপিয়া, সীমান্ত বৰুৱা আইকন কুসুমতলা আৰু অন্যান্য বহু। আৰু এজাহাৰকাৰী শ্ৰী কাৰ্তিক কুৰ্মী সভাপতি শোণিতপুৰ জিলা কংগ্ৰেছ কমিটি, ৰাধুল বৰকাকতি প্ৰাক্তন সভাপতি শোণিতপুৰ জিলা কংগ্ৰেছ কমিটি আৰু শ্ৰী পাৰ্থপ্ৰতিম বৰা সম্পাদক অসম প্ৰদেশ কংগ্ৰেছ কমিটি। আপুনি এখন আমাক ৰিচিভ কৰি দিয়ক আৰু বাকী আপুনি ৰেজিষ্টাৰ কৰি আপুনি তাৰ নম্বৰ আমাক এতিয়া দিব। ফোন লৈছে
অলপ মিডিয়াৰ মানুহখিনি পিছুৱাই দিয়ক না সোমাই না ধৰক কৰিব চিগনেচাৰ কৰি এইটো দিব আৰু আমাৰ হেৰি নাম্বাৰটো দিছোঁ নাম্বাৰটো দিছোঁ কৰ্মী ডাঙৰীয়া ফোন নাম্বাৰটো মোৰ ইয়াত ৰাখি দিব তেখেতলৈকে আপোনালোকে মেনুৱেলি আৰু আমাৰ চুতীয়া থানাৰ লগত লাগি দিয়ক জাদুল বৰপটকী আৰু কাৰ্তিক দুইটা যাবগৈ পাৰ্থ যাব আৰু এইটো একদম মানে আপোনাৰ ফাৰ্ষ্ট কপি আপুনি এটা ৰিচিভ কৰি চিনাই দিয়ক বাকী আমাৰ নাম্বাৰটো আৰু কাৰ্তিকৰ নাম্বাৰটো লিখি দিয়কচোন কাৰ্তিকৰ অনলাইন যিটো নাম্বাৰ দিব লাগে নিয়মত এইটো লিখি দিয়ক কাৰ্তিকি দাদুল দি মানে এই একটা দিয়ে দিছোঁ নাম্বাৰটো কৈ দিয়ক 96780 22997 আছে ফুলৰ বসি এক নম্বৰটো আমি মেইন আমি গম পাব লাগিব একশ্যন হ'ব লাগিব পঞ্চায়ত ইলেকশ্যনত একশ্যন এইকেইজন মানুহ আছে লোকসভা ইলেকশ্যনত একশ্যন হোৱা নাই 2 মাহ আছে ইলেকশ্যনলৈ আপোনাৰ সন্মুখত লাঠি জোং লৈ মানুহে বাধা দিছে OCৰ কাম কি থানাৰ সন্মুখত আপোনাৰ সন্মুখত আপুনি মই দা উঠালে মোক আপুনি ধৰিব নে নধৰে মই লাঠি লৈ আহিলে আপুনি মোক ধৰিব নে নধৰে বিজেপিৰ কাৰণে বেলেগ আইন তিনিবাৰ দিয়া হ'ল বিজেপিৰ কাৰণে আইন বেলেগ নেকি তেওঁলোকে হেৰিলৈকে বাচ্ছা আছে আপোনালোকে পদক পদলৈকে বাচ্ছা আছে তাৰপিছতে এইকেইজনকে আপোনালোকে